Hello everyone, welcome to our YouTube channel Happy Home Assembly. আজিৰ এই ভিডিঅ'টিত আমি চাম কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ বিভিন্ন স্কুলত কোন স্কুলত মেথছ, সায়েন্স আৰু হিন্দীৰ ভেকেন্সি খালী হৈ আছে সেইখিনি চাম। তো প্ৰথমতে এইখিনি হিন্দী মেথছৰ ভেকেন্সিখিনি আছে, মেথমেটিক্সৰ ভেকেন্সি। প্ৰথমতে আছে কটন কলেজ গভৰ্ণমেণ্ট হাই ছেকেণ্ডেৰী স্কুল 2020-21 ভেকেন্সি। ইয়াৰে কিছুমান স্কুলৰ ভেকেন্সি ফিল আপ হৈছে, যেনেকৈ আমাৰ গভৰ্ণমেণ্ট স্কুলবিলাকত মাজতে গ্ৰেজুৱেট টিচাৰ এপইণ্টমেণ্ট হৈছিল 2023 চনত। তাৰপিছত বাকীবিলাক স্কুলৰ প্ৰভিঞ্চিয়েল স্কুলবিলাকত ভেকেণ্ট থকাৰ সম্ভাৱনা আছে, কাৰণ প্ৰভিঞ্চিয়েল স্কুলবিলাকত মাজতে আৰু এপইণ্টমেণ্ট হোৱা নাই। গতিকে ইয়াতে আপোনালোকে স্কুলৰ নামবিলাক চাই যাব কোন স্কুলত ভেকেণ্ট আছে। আৰ্য বিদ্যাপীঠতো আছে ভেকেণ্ট, আছাম ৰেলৱে হাই ছেকেণ্ডাৰী স্কুল। তো এনেকৈ আপোনালোকে চাই গৈ থাকিলে দেখা পাব। স্কুলৰ নাম লেফ্ট চাইডে আছে, স্কুলৰ নাম মাজত আছে ছাবজেক্টৰ নাম, আৰু একেবাৰে ৰাইট চাইডত আছে ইয়াৰ ভেকেন্সি, কোনটো ইয়াৰ ভেকেন্সিটো খালী হ'ল সেয়া আছে। গতিকে ইয়াত আপোনালোকে চাই যাব পাৰে কোনখন স্কুলত কিমান ভেকেন্সি আছে। বিদ্যা মন্দিৰ হাই ছেকেণ্ডাৰী স্কুল, ভাস্কৰ বিদ্যাপীঠ হাই ছেকেণ্ডাৰী স্কুল, এইবিলাকত বহুত পোষ্ট খালী হৈ আছে। তাৰপিছত নাইট হাই স্কুল, এই গোটেইবিলাক আপোনালোকে চাই যাব। এনেকৈ স্ক্ৰল কৰি গৈ থাকিলে যাব পাৰিব। যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্ট কৰি জনাব আপোনালোকক কোনখন ডিষ্ট্ৰিক্টৰ ভেকেন্সি ডিটেইলছ লাগে, আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত। তো ইয়াৰে কিছুমান ভেকেন্সি ফিল আপ হ'ব পাৰে, গোটেইবিলাক 100% ভেকেণ্ট নাথাকিব পাৰে, কাৰণ টিচাৰ ৰিক্ৰুইটমেণ্ট হৈ থাকে যোৱা 3 বছৰত মাজে মাজে হৈ আছিল। তো ইয়াৰে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ চিটিৰ ভিতৰৰ স্কুলবিলাকৰ লগতে যিবিলাক ৰুৰেল এৰিয়াত স্কুল আছে, যেনে সোণাপুৰ হওক বা বাকী ছাইডবিলাকত ডিমৰীয়া, এইবিলাক ছাইডৰ স্কুলবিলাক ইয়াত আছে। তাৰপিছত মেথমেটিক্সৰ ভেকেন্সি আছে 94ৰ ভিতৰত হয়তো আৰু নতুনকৈ প্লাছ হ'ব পাৰে ভেকেন্সি, বা কিছু সংখ্যক মাইনাছো হ'ব পাৰে। মাইনাছ হ'লেও তাৰ লগত আৰু প্লাছো হ'ব, কাৰণ কিয় 2023 ডিচেম্বৰলৈকে আমাৰ এডভাৰটাইজমেণ্ট হৈছিল, 2023 ডিচেম্বৰলৈকে যিখিনি ভেকেন্সি তাত এড হ'ব। তাৰপিছত নেক্সট আছে ছায়েন্সৰ ভেকেন্সি আছে। ছায়েন্সৰ ভেকেন্সি ক'ত আছে, প্ৰথমতে কটন কলেজ গভৰ্ণমেণ্ট হাই ছেকেণ্ডাৰী স্কুল আছে। তাৰপৰা এনেকৈ আপোনালোকে চাই যাব ছায়েন্সৰ ভেকেন্সি। বেংগলী হাই ছেকেণ্ডাৰী স্কুল, ইয়াতে বহুত ভেকেন্সি আছে। পানবজাৰ গাৰ্লছতো বহুত ভেকেন্সি আছে। কামৰূপ একাডেমিতো বহুত ভেকেন্সি আছে ছায়েন্সৰ। আপোনালোকৰ যদি চিনি পোৱাত অসুবিধা হয়, অলপ মোবাইলৰ ভিডিঅ' কোৱালিটিটো বঢ়াই ল'ব, তেতিয়া ধৰিব পাৰিব ভালকৈ। তাৰপিছত ছায়েন্সত আছে আপোনাৰ আমাৰ 50টা ভেকেন্সি আছে ছায়েন্সত। 50টা নহয়, 52টা ভেকেন্সি আছে ছায়েন্সত এতিয়ালৈকে। হয়তো ইয়াৰ লগত আৰু কিছু ভেকেন্সি প্লাছ হ'ব। আৰু ইয়াৰ পিছত আছে আমাৰ 147 চিৰিয়েল নম্বৰ পৰা হিন্দী ভেকেন্সি আছে। তো হিন্দী ভেকেন্সিবিলাক চাই যাব পাৰে আপোনালোকে। গোপাল বড়ো গভৰ্ণমেণ্ট HC স্কুল আছে প্ৰথমতে। তো হিন্দী ভেকেন্সি আমাৰ আৰ্য বিদ্যাপীঠত আছে 2টা, আছাম ৰেলৱে, তাৰপিছত বিদ্যা মন্দিৰ হাইস্কুল, কামৰূপ একাডেমিতো আছে। তো এনেকৈ হিন্দী টিচাৰ বহুত আছে ভেকেণ্ট।
আপোনালোকে চাই যাব ইয়াতে ক'ত আছে হিন্দী টিচাৰ ভেকেঞ্চি তো এইখিনি হৈছে হিন্দী টিচাৰ ভেকেঞ্চি তো ইয়াতে আমি তলত যদি চাওঁ এইখন লিষ্টত মেথমেটিক্সৰ 94 সায়েন্সৰ 52 হিন্দী 58টা টোটেল 204টা ভেকেঞ্চি আছে বাকি আৰ্টছৰ কোন স্কুলত ভেকেঞ্চি আছে সেইখিনি মই জনাম কমেন্ট পিছত যদি আপোনালোক লাগে কমেন্ট কৰি জনাব তো আজিৰ ভিডিঅ' এইখিনি নেক্সট ভিডিঅ'ত আৰু বেলেগ এখন ডিস্ট্ৰিক্টৰ ভিডিঅ' লৈ আনিম থ্যাংক ইউ